ব্ৰহ্মপুত্ৰৰ মাজত জঘন্য ঘটনা চলন্ত জাহাজত মহিলাৰে অপকৰ্মৰ চেষ্টা মিয়া যুৱকৰ উমানন্দ মন্দিৰৰ পৰা শুক্ৰে চৰলৈ উভতি অহাৰ পথত এই ঘটনা এমভি জলপীৰত উঠি উমানন্দলৈ গৈছিল মহিলাগৰাকীৰ পৰিয়াল জলপৰীৰ ৰহমুল্লা শেখ নামৰ কৰ্মচাৰীয়ে নিকৃষ্ট কাণ্ড কলকাতাৰ মিয়া যুৱকজনে ৰাকেশ নাম লৈ ছদ্মৰ ৰূপত জাহাজত কাম কৰি আছিল প্ৰস্ৰাৱগাৰলৈ যোৱা মহিলাগৰাকীক নিৰ্যাতন চলাই যৌন নিৰ্যাতন চলাবলৈ চেষ্টা চলাই জলপৰীৰ যাত্ৰী অভিযুক্তক ধৰি লপা থপা দিয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে ৰহমুল্লাক গ্ৰেপ্তাৰ কৰিছে উজ্জ্বল উৰফে হাসিনুৰ শেখ ৰামু উৰফে সেমিম শেখ নামৰ দুজনো সন্দেহজনক ছদ্ম নাম লৈ কলকাতাৰ যুৱক কেইজনে জাহাজত কাম কৰি আছিল জলপৰী জাহাজৰ লেচি বীৰেন দত্তই নিয়োগ কৰিছিল তিনি যুৱকক যাত্ৰীবাহী জাহাজত মহিলাৰে অপকৰ্মক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে পুনৰ এবাৰ এইখিনি উল্লেখ কৰিম চলন্ত জাহাজত মহিলাৰে অপকৰ্মৰ চেষ্টা মিয়া যুৱকৰ উমানন্দ মন্দিৰৰ পৰা শুক্ৰেশ্বৰলৈ উভতনি পথত এই ঘটনা সংঘটিত হৈছে এমভি জলপৰীতে এই ঘটনা সংঘটিত হৈছে জলপৰী ৰহমুল্লা শেখ নামৰ কৰ্মচাৰীয়ে নিকৃষ্ট কাণ্ড ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ৰহমুল্লাৰ লগতে বাকী দুজনেও ৰামু ৰাকেশ উজ্জ্বল এনেধৰণে নাম লৈ তাত কাম কৰি আছিল আমাৰ সাংবাদিক দীপাংকৰ আছে আমাক অধিক জনাব ঘটনাৰ বিষয়ে দীপাংকৰ নিশ্চয় এই ঘটনাক লৈ এই মুহূৰ্তৰ তীব্ৰ চাঞ্চল্য অব্যাহত আছে কাৰণ কলিকতাৰ পৰা অহা তিনি যুৱকে খোপনি পুতিছিল গুৱাহাটীত আৰু এই গোটেই নিৰ্লজ্জ জঘন্য ঘটনাটো সংঘটিত হৈছিল এমভি জলপৰী নামৰ এই যিখন জাহাজ দেখুৱাইছো সেই জাহাজখনৰ ভিতৰ ভাগত প্ৰস্ৰাৱগাৰলৈ এগৰাকী মহিলা আগবাঢ়ি গৈছিল আৰু তেনে মুহূৰ্তত এই মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিল যি অভিযুক্তটোৰ নাম পোহৰলৈ আহিছে ৰাকেশ ওৰফে ৰহমুল্লা শেখ আৰু কেৱল এই ৰহমুল্লা শেখ হওক বা আন যি তিনিগৰাকীৰ আমি নাম উদ্ধাৰ কৰিছো হাসিনুৰ শেখ শামিম শেখ এই আটাইকেইগৰাকীয়ে ছদ্মবেগ ধৰিছিল বিশেষকৈ ছদ্মবেগ ধৰি তেওঁলোকে নামসমূহ সলনি কৰি গুৱাহাটীত তেওঁলোকে অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নেতৃত্বত তেওঁলোকে কৰ্মচাৰী হৈ আছিলে আৰু প্ৰতি সময়ৰ মূৰে মূৰে লিজত দিয়া হয় এমভি জলপৰী আৰু এই এমভি জলপৰীখনৰ শেহতীয়াকৈ দায়িত্বত থকা বীৰেন দত্ত নামৰ লোকজনৰ নামো পোহৰলৈ আহিছে তেওঁলোকক ইয়াত নিযুক্তি কৰি ৰাখিছিলে আৰু তেনে মুহূৰ্তত উমানন্দলৈ বুলি যোৱা মহিলা এগৰাকীৰ লগত যি অপকৰ্ম সংঘটিত হৈছে তাক লৈ পাণবজাৰ আৰক্ষীয়ে অনুসন্ধান বা অভিযান আৰম্ভ কৰিছে আৰু আমি আন এটা ভিজুৱেলছৰ সৈতে আমি দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম সেই লম্পটটোৰ যিটো অভিযুক্তক মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰো ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে ঠিক একেদৰে যিখন বিস্ফোৰক এজাহাৰ ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰিছে সেয়াও আমি দৰ্শকসকলক দেখুৱাম কিন্তু ব্ৰহ্মপুত্ৰৰ মাজভাগত এই জঘন্য ঘটনাটোক লৈ কিন্তু তীব্ৰ উত্তেজনা বা গোটেই বিষয়টোক লৈ চাঞ্চল্য অব্যাহত আছে আৰু অকলশৰীয়া এগৰাকী যুৱতী বা মহিলাৰ ওপৰত এই বৰ্বৰ ঘটনাটো সংঘটিত হৈছিল আৰু তাতকৈ ডাঙৰ কথা মিয়া যুৱক বুলি পৰিচয় উদ্ধাৰ হৈছে নাম সলনি কৰি তেওঁলোকে গুৱাহাটীৰ জাহাজত অভ্যন্তৰীণ বিভাগতে তেওঁলোক নিযুক্ত হৈ আছিলে গতিকে এই ধৰণৰ কথাক লৈ বহুখিনিয়ে কিন্তু প্ৰশ্ন উদ্ভৱ হৈছে আৰু এই যিটো বাতৰি কৈছো বাতৰিটোৰ ভিত্তিত আমি দৰ্শকক পুনৰবাৰ জনাইছো যে এমভি জলপৰী সততে বিতৰ্কত থাকে এইবাৰ তাত কৰ্মৰত হৈ থকা তিনিগৰাকী কৰ্মচাৰী বীৰেন দত্তই যেতিয়া নিয়োগ কৰিছিল দীপাংকৰ তেতিয়া বীৰেন দত্তই জনা নাছিল নেকি তেওঁলোকে যে ছদ্ম নাম লৈ কাম কৰিবলৈ আহিছে সেয়া কথা যেতিয়া ঘটনা এটা সংঘটিত হ'ল তাৰ পিছত এই গোটেই ঘটনাৰ তথ্য পোহৰলৈ আহিছে গতিকে তাৰ পিছত এই আৰক্ষী প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কাৰণ মন্দিৰলৈ যোৱা বুলি বাটতে এগৰাকী মহিলাৰ ওপৰত জঁপিয়াই পৰা বা এই যি নিৰ্যাতন বা ধৰ্ষণৰ চেষ্টা চলোৱা গোটেই ভয়ংকৰ অপৰাধ আৰু গোটেই অপৰাধটোক লৈ পাণবজাৰ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে অভিযান বা তেওঁলোকৰ অনুসন্ধান আৰম্ভ কৰিছে গতিকে লিজত লোৱা গৰাকীকো হয়তো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব প্ৰশ্ন কৰিব যে ক'ৰ পৰা কিদৰে নাম হলাই এই কিগৰাকী যুৱকক মিয়া যুৱকক নিযুক্ত কৰা হৈছিলে জাহাজত এই ধৰণৰ প্ৰশ্নও আহি পৰিছে গতিকে আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে আপডেট বহুখিনি থাকিব পৰৱৰ্তী সময়ত দৰ্শকসকলক জনাবলৈ পৰিচয় দি যেতিয়া ইয়াত কাম কৰিবলৈ আহিছে তেওঁলোকে পৰিচয় কিয় লুকুৱালে কাৰণ তেওঁলোকে মিয়া হওক বা অন্য হওক তেওঁলোকে নিজৰ পৰিচয়ৰে তেওঁলোকে কাম বিচাৰিব পাৰিলেহেঁতেন বা তেওঁলোকক কামত ৰখাও হ'লহেঁতেন হয় কিন্তু তেওঁলোকে যিকেইটা নাম লৈছে তাৰ ভিতৰত উজ্জ্বল ৰাকেশ ৰামু এনেধৰণৰ নাম লৈ নিজৰ পৰিচয় লুকুৱাই কাম কৰিবলৈ আহিছে গতিকে সেইফালৰ পৰাও আসলতে তেওঁলোক এটা ৰহস্যৰ মাজত গোটেই ঘটনাটো সেই আমি যদি এই যৌন নিৰ্যাতনৰ ঘটনাটো অন্য এটা দিশলৈ লৈ এই দিশটোও চাওঁ তেতিয়াহ'লে কিন্তু ছদ্ম নামেৰে কাম কৰিছে নিজৰ পৰিচয় লুকুৱাইছে এটা কাম কৰিবলৈ অন্য এখন ঠাইলৈ আহোঁতে অন্য এখন ৰাজ্যলৈ অহাটো ডাঙৰ কথা নহয়
আহি কাম কৰিছে, নিজৰ নামেৰেও কাম কৰিব পাৰে। এতিয়াও ইয়াত বহুতো মিয়া যুৱকে কাম কৰি আছে, কিন্তু এই তিনিওগৰাকীয়ে নিজৰ নাম লুকুৱাইছে, নিজৰ পৰিচয় লুকুৱাইছে, পৰিচয় লুকুৱাই ইয়াত কাম কৰি আছে। গতিকে বীৰেন দত্তক সোধা-পোছা কৰাৰ সমান্তৰালভাৱে এই তিনিওজনকো সোধা-পোছা কেনেধৰণে এতিয়া আৰক্ষীয়ে কৰিব বা আৰক্ষীৰ তদন্তত কি ওলাব, সেয়াও কিন্তু নিশ্চিত ৰূপত এটা সন্দেহজনক কথা। পাপৰি চাওক, আজি বাতৰি সংগ্ৰহৰ বাবে আমি শুক্লেশ্বৰ ঘাটলৈ গৈছিলোঁ। গৈ তাত তেওঁলোকৰ এই নামকেইটা যি ধৰণে প্ৰচাৰ বা সাধাৰণ লোকে যিদৰে চিনি পায়, সেয়া চাওক আপুনি। ৰাকেশ ওৰফে তেওঁৰ নাম হৈছে ৰহিমুল্লাহ শ্বেখ, উজ্জ্বল বুলি এগৰাকী যুৱকৰ নাম, তেওঁৰ হৈছে হাছিনুৰ শ্বেখ, আৰু এজন ৰামুৰ প্ৰকৃত পৰিচয় হৈছে শামিন শ্বেখ। গতিকে এই ধৰণৰ কাৰবাৰ যদি আজি এই ঘটনাটো সংঘটিত নহলহেঁতেন, নিৰ্যাতনৰ বা অপকৰ্ম যিটো আমি জঘন্য ঘটনাৰ আমি বাতৰি মেটত দৰ্শকসকলক জনাইছো, এই ঘটনাৰ পিছত এই ধৰণৰ তথ্য প্ৰকাশ পাইছে। গতিকে এটা ভয়ংকৰ কথা। কলকাতাৰ পৰা আহি তেওঁলোকে গুৱাহাটীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰে তেওঁলোক জড়িত হৈ পৰিছে। তাকো লিজত লোৱা যিগৰাকী বীৰেন দত্ত, তেওঁ লেচি এইবাৰৰ, তেওঁ MV জলপৰীৰ। গতিকে তেওঁ কি উদ্দেশ্যে এইকেইজন যুৱকক তাত কামত ৰাখিছিলে? তথ্য প্ৰমাণ কিছু লুকোৱা হৈছিল নেকি? আৰক্ষী কিন্তু সঠিকভাৱে কিন্তু গোটেই বিষয়টোত তদন্ত বা অনুসন্ধান যদি কৰে, নিশ্চয় ইয়াত ডাঙৰ কিন্তু ৰহস্য ফাদিল হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। জলপৰী এটা প্ৰাইভেট ছেক্টৰ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্যক্তিগতকৰণৰ মাধ্যমেৰে উমানন্দ আৰু গুৱাহাটীৰ যিটো পাৰাপাৰ ব্যৱস্থা ব্ৰহ্মপুত্ৰৰ মাজত, এই জলপৰী খুবেই এটা জনপ্ৰিয়তা নাম, যিখন জাহাজৰ জৰিয়তে হাজাৰ হাজাৰ লোকে দৈনিক উমানন্দ ঘাটলৈ যায়, উমানন্দ ঘাটৰ পৰা উমানন্দ মন্দিৰলৈ যায়। তাত তেনেকুৱা এগৰাকী অকলশৰীয়া মহিলাক যে এই ধৰণৰ ঘটনা তাৰে মুখামুখি হ'ল, তাৰপিছত এই তথ্য উন্মোচন হৈছে। গতিকে পাণবজাৰ আৰক্ষীয়ে কিন্তু সঠিকভাৱে অনুসন্ধান চলাব লাগে, আমিও দাবী উত্থাপন কৰিছো। কাৰণ কিছু সততে তেওঁলোকৰ জনপ্ৰিয়তা কেইটামান নাম ৰাখিছে, তাৰ বিপৰীতে কিন্তু তেওঁলোকৰ নামৰ যিটো প্ৰকৃত পৰিচয়, সেই লুকাই ৰখাৰ গোপনীয়তাটো কি, আমি ডাঙৰ প্ৰশ্ন কৰিব বিচাৰিছো। মহিলাগৰাকীয়ে ন্যায় পাব লাগে, আৰু এই ঘটনাটো পাণবজাৰ আৰক্ষীয়ে হস্তক্ষেপ কৰি মালিক পৰ্যন্তক তদন্তৰ আওতালৈ অনা কিন্তু এই মুহূৰ্তত সচেতন মহলেও দাবী উত্থাপন কৰিছে। ধন্যবাদ। ধন্যবাদ। বাজেট 2020